তুলন নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিঙৰ অফিচিয়েললৈ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপডেট এটা আছে, আপডেটটো আপোনালোকৰ কাৰণে জনাব বিচাৰিছোঁ। আৰু কি আপডেট আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু লগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু বৰ্তমান পৰিস্থিতি সকলোৱে জানে, বান বিভীষিকাময় পৰিস্থিতি। আৰু মই নিজেও গৈ আহিলোঁগৈ তাত মোৰ সামৰ্থ্য অনুযায়ী, লগতে মোৰ বন্ধুসকলে আৰু মোৰ কিছুমান ছাবস্ক্ৰাইবাৰেও মোক অলপ সহায় কৰিলে। আৰু বিশেষকৈ আমাৰ যিসকলে চাকৰি পালে তেওঁলোকেও আজিৰ তাৰিখত যি অসম আৰক্ষীত চাকৰি পালে তেওঁলোকেও অলপ কম বেছি পৰিমাণে সহায় কৰিলে। আৰু মই যিমানখিনি সামৰ্থ্য অনুযায়ী যিখিনি মই গোটালোঁ, মই আৰু মোৰ পৰিয়ালৰ সৈতে আমি দিবলৈ গ'লোঁ চৰাইদেউত। মই সাহাৰ্য বিতৰণ কৰিলোঁ, আপোনালোকে ভিডিঅ' পাইছেই আৰু তাত নতুনকৈ কৰাৰ প্ৰয়োজন নাই। বাকী যি কি নহওক, এটা আপডেট এটা আছে, খুব ইম্পৰ্টেণ্ট আপডেট, ভাল খবৰ যে অসম যি APF আছে, APF অৰ্থাৎ আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ পোষ্ট ইনকেছ হ'ব। আৰু এই পোষ্ট ইনকেছ হোৱাৰ কথাটো মানে এইকাৰণে কৈছোঁ, আজি অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এখন নটিচ ওলাইছে, অৰ্থাৎ অফিচিয়েলি অৰ্ডাৰ ওলাইছে। যিসকল কনিষ্টেবল আছে, সেই কনিষ্টেবল প্ৰায় 150 কনিষ্টেবল আজিৰ তাৰিখত তেওঁলোকৰ প্ৰমোশ্যন হৈছে লেছ নাইকলে। আপুনি ভাবি চাওক, মানে মই আপোনালোকৰ স্ক্ৰীণত দেখাই দিছোঁ অৰ্ডাৰটো। 150 পোষ্ট প্ৰমোশ্যন পাইছে লেছ নাইকলে, আৰু সেই 150 পোষ্ট আজিৰ তাৰিখত ভেকেঞ্চি হৈ আছে। যিহেতু ইয়াৰ আগত 405টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে, আপোনালোক সকলোৱে জানে। আৰু এতিয়া যদি পোষ্ট ইনক্ৰিজ কৰে, তেতিয়াহ'লে আপোনালোকৰ এই 150 পোষ্ট মানে তাত প্লাছ হ'ব। অৰ্থাৎ ধৰি লওক 400 প্লাছ 150 হ'লে 450, 550, অৰ্থাৎ 550 পদ এবাৰ মানে অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ যিটো APF আছে, APFৰ ফৰেষ্ট বেটেলিয়নত প্লাছ হ'ব। এইটো খুব ভাল খবৰ। আপোনালোকক মই যিহেতু আপডেটটো অলপ আগত আহিছে, গতিকে মই আপোনালোকৰ ভিডিঅ' আকাৰে আপোনালোকৰ কথাখিনি জনাইছোঁ। ভিডিঅ'টো খুব শ্বেয়াৰ কৰি দিব, খুব ভাল কথা। আৰু বাকী যিহেতু আছে বানপানীৰ এতিয়া যি অৱস্থা আছে, CM ছাৰে সকলোখিনি যিখিনি যাৱতীয় আছে কৰিছে সেইখিনি, আৰু চৰকাৰে কৰিব। আৰু যিহেতু ইণ্টাৰভিউ ডিচেম্বৰতে হ'ব, গতিকে সময়ৰ প্ৰয়োজন হ'ব। গতিকে ডিচেম্বৰলৈকে হয়তো চাগে আমাৰ স্বাভাৱিক অৱস্থা আহি যাব, চিন্তা কৰিব নালাগে। যিমানখিনি হওক ইণ্টাৰভিউ হয়তো ডিচেম্বৰতে হ'বগৈ। এতিয়াও সময় আছে। এতিয়া যিহেতু আগষ্ট হৈছে, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, এতিয়াও 5 মাহ আছে। 5 মাহত যথেষ্টখিনি স্বাভাৱিক অৱস্থালৈ আহিব। আপোনালোকে চিন্তা নকৰিব, যিহেতু নিৰ্দিষ্ট সময়মতে ইণ্টাৰভিউ পাতিব। গতিকে মই আপোনালোকলৈ ভাল খবৰটো মই বাৰ্তা প্ৰেৰণ কৰিলোঁ। আৰু যিহেতু মই ইয়াৰ আগত এটা কৈছিলোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গ্ৰেড 4 পষ্টটো ভেকেঞ্চি আছে, সেইখিনিও ল'ব। প্ৰায় 350 পোষ্ট খালী হৈছে। আৰু এইটোৰ ওপৰত ডিছকাছো হৈ গ'ল ভেকেঞ্চিৰ ওপৰত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচত। যিটো ফৰেষ্টৰ যিটো অফিচ আছে, তাত আমাৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত গোটেইখিনি আলোচনা হৈ গ'ল। আৰু যিমানখিনি মই আপডেট আছে আপোনালোকক দি যাম। কিন্তু আজি এটা মই ভাল খবৰ আপোনালোকলৈ আগবঢ়ালোঁ যে প্ৰায় 150 পোষ্ট আজিৰ তাৰিখত ভেকেঞ্চি হ'ল। আৰু সেই পোষ্টখিনিয়ে আপোনালোকৰ হয়তো নেক্সট পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে APFত। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে। বৰ বেছি দীঘলীয়া নকৰোঁ কথাখিনি। সকলো ভালে থাকক, ধন্যবাদ।